তো গাইজ আজিকালি এটা নিউজ আহি আছে যে চাৰিওফালে যে হস্পিটেল যিসকল কোভিড-19ৰ পেচেণ্ট আছে সেইসকলৰ কাৰণে বোলে অক্সিজেনৰ কমি হৈ আছে। কিন্তু গাইজ এনেকুৱা ক্ষেত্ৰত আমাৰ মনত এটাই প্ৰশ্ন আহে যে আমাৰ চাৰিওফালে যিবিলাক অক্সিজেন আছে সেইবিলাক অক্সিজেন ৰোগীৰ ক্ষেত্ৰত কিয় ইউজ কৰা নহয়, বা ৰোগীৰ ক্ষেত্ৰত যিটো অক্সিজেন ইউজ কৰা হয় সেই অক্সিজেনটো কি পদ্ধতিৰে কেনেকৈ বনোৱা হয়, বা সেই অক্সিজেনটোৰ লগত আমাৰ চাৰিওফালে যিবিলাক অক্সিজেন আছে তাৰ কি পাৰ্থক্য আছে, সেইটোৱে আমি আজিৰ ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। তো গাইজ আই এম আলম and you are watching Science Lover YouTube channel. So guys, bola ajir video to arambho koru. Today's video titled How Oxygen Produced in Oxygen Plant. তো গাইজ আজিকালি কোভিড-19ৰ পেচেণ্ট হঠাৎ বহুত বাঢ়ি গৈছে। চ' হস্পিটেলবোৰত ৰোগীৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ নাটনিয়ে দেখা দিছে। এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে, হস্পিটেলত ৰোগীক যিটো অক্সিজেন দিয়া হয় সেই অক্সিজেনটো কেনেকৈ বনোৱা হয়। তো গাইজ উল্লেখযোগ্য যে অক্সিজেন পানী আৰু বায়ু দুয়োটাতে থাকে। যেতিয়া ৰোগী এজন অতিপাত বেমাৰত পৰে তেতিয়া ৰোগীজনৰ অক্সিজেনৰ কমি হয় আৰু তেতিয়া ৰোগীজনক হস্পিটেলত অক্সিজেন চিলিণ্ডাৰৰ পৰা অক্সিজেন দিয়া হয়। তো গাইজ এই অক্সিজেন বনাবলৈ এক বিশেষ টেকনিক ইউজ কৰা হয়। গাইজ বায়ুত 21% অক্সিজেন থাকে আৰু 78% নাইট্ৰজেন থাকে আৰু 1% অন্য গেছ থাকে, আৰু পানীতো অক্সিজেন থাকে কিন্তু মানুহে পানীত উশাহ ল'ব নোৱাৰে। গাইজ হস্পিটেলত ইউজ কৰা অক্সিজেন বনাবলৈ অক্সিজেন প্লেণ্টত বায়ুৰ পৰা অক্সিজেনক বেলেগ কৰা হয়। ইয়াৰ কাৰণে এয়াৰ ছেপাৰেশ্যন টেকনিকৰ ইউজ কৰা হয়। ইয়াত বায়ুক ফিল্টাৰ কৰি ইয়াৰ পৰা অশুদ্ধ গেছবোৰ বেলেগ কৰা হয়। তাৰপিছত ইয়াৰ পৰা ফিল্টাৰ কৰা বায়ুখিনিক ঠাণ্ডা কৰা হয় আৰু বায়ুৰ বেলেগ গেছৰ পৰা অক্সিজেনখিনি বেলেগ কৰা হয়। এনেকৈ ঠাণ্ডা কৰিয়েই লিকুইড অক্সিজেন বনোৱা হয় আৰু ইয়াক চিলিণ্ডাৰত ভৰাই হস্পিটেললৈ পঠোৱা হয়। গাইজ ভাৰতত 10ৰ পৰা 12জন ডাঙৰ নিৰ্মাতা আছে যিয়ে অক্সিজেন বনায়। গাইজ আমাৰ চাৰিওফালে যি বায়ু আছে তাত চব গেছ মিক্স হৈ থাকে বাবে ইয়াক হস্পিটেলত ইউজ কৰা নহয়। চ' গাইজ ইয়াক অক্সিজেন প্লেণ্টৰ দ্বাৰা অক্সিজেনটো ছেপাৰেট কৰিহে আৰু বিশুদ্ধ কৰিহে হস্পিটেললৈ পঠোৱা হয়। গাইজ এতিয়া আমি নিশ্চয় গম পালোঁ যি বায়ু আমি উশাহত লৈ আছোঁ আৰু হস্পিটেলত যি ইউজ কৰা হয় তাৰ মাজৰ পাৰ্থক্য কি। আৰু তো গাইজ আজিৰ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিল, লগতে বহুত নজনা কথা জানিব পাৰিলে। তো গাইজ নেক্সট এনেকুৱা নলেজেবল ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চাৰিওফালে বিয়পাই দিয়া। তো গাইজ আজিৰ কাৰণে বাই বাই।